চুডুটো খোৱা নহ'ল তো এতিয়া আমি আইচক্ৰীমকে খাওঁ আইচক্ৰীম এটা খাই এতিয়া ফাইনেলি ৰাইছ আমি সেইফালে মিৰ্জা চহৰ তো এইখনে চাওক আৰু ইয়াৰ বিল্ডিংবিলাক দেখি মানে এটাই কথা মনত পৰে আজিতো মানে ক্লাছ খতমে হৈ গ'ল তো এতিয়া মানে ক্লাছ চালাছো নাই তো এতিয়া মানে 12টা বাজি গ'ল তো আজি মানে ছুটি কলেজ তো এতিয়া তো সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ তোমাৰ সকলোৱে ভালে আছে আৰু একেলগে ভালে থাকিবা মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম থাকিলে আজি মানে ৰাস্তাৰ পৰা মানে বেলেগ আজি কলেজত যাবলৈ প্ৰথমটো কলেজত যাম আজি প্ৰথমটো জাৰ্ণি হ'ব তো কেনেকুৱা মানে একদম এক্সাইটেড হৈ আছোঁ যে কেনেকুৱা লাগিব কেনে নহ'ব নতুন জেগা নতুন ঠাই নতুন কলেজ তো আজি বহুত ভাল লাগিব তো আপোনালোকক দেখাম বুলি ভাবিছোঁ যে আজি প্ৰথম জাৰ্ণি আমাৰ কলেজত যোৱা তো এইফালে চাওক এইখন স্কুলৰে নহয় সেইফালে এখন আছে তো সেইখন স্কুলৰ পৰা আৰম্ভ কৰি এইখনত পালোঁ তাৰপিছত আৰু মুদুকি কয় মুদুকি স্কুলত গ'লোঁ আৰু তাৰপিছত এতিয়া কলেজ তো ফাইনেলি আজি কলেজত যাবলৈ ৰেডি তো আজি প্ৰথমটো কলেজত যাম প্ৰথমটো কলেজত কি হ'ব আপোনালোকক সকলো দেখাম আজি তো এতিয়া টাইম হৈ গ'ল 7:47 তো এতিয়া আমি গাড়ী এখন ৰখি আছোঁ মানে তো এতিয়া মানে গাড়ীখন আহিলে তো গাড়ীখনতে যাব লাগিল যিহেতু লাইন বাছ এইখনে তো সেইখন বাছতে যাব লাগিল তো এতিয়া ৰখি আছোঁ আহিবলৈ দিয়ক তেওঁলোকে আহিলে আৰু এতিয়া যামগৈ এতিয়া অলপ সময় ৰখি দিওঁ এইফালে চাওক ফেনখনো লৈছোঁ মানে মোৰ সেইদিনা ৰুমত যাওঁতে মানে অলপমান ফেনখন কিবা এইবিলাক এই যে এইকেইটা থাকে ন এইকেইটা মানে যোৱা নাছিলে আৰু নট কিবা আছিলে তো সেইকাৰণে মানে ফেনখন আৰু চেঞ্জ কৰিব লগা হৈছে আৰু এইখন আছে বিছনা চাদৰ এইখন কুন্তলৰ মানে আমাৰ কুন্তমণি আৰু ড্ৰেছযোৰ আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব একদম গোলপীয়া পৰিছচোন তই লাজতে ড্ৰেছ পিন্ধিছোঁ আজি তো এতিয়া গাড়ীখন ৰখি আছোঁ তো আজি বহুতো চলি যাব নতুনকৈ ন আজি প্ৰথমটো কলেজ যাব তো সকলোৱেতো যাবলৈ এক্সাইটেড হৈ আছে তো সকলোলৈকে অল দ্য বেষ্ট আৰু বেষ্ট অফ লাক ফাৰ্ষ্ট জাৰ্ণি আপোনালোকক সকলোকে তো যোনে আজি কলেজত যাব মানে আৰু এইবিলাক গৰমৰ বন্ধৰ স্কুলবিলাকো খুলিব আজি সকলোৰে তো এতিয়া আমি গাড়ীখন ৰখি আছোঁ তো গাড়ীখন আহিলে ওলাই দিওঁ আৰু ইয়াৰ পৰা তো আৰু সকলোকে থেংক ইউ মানে যিমান স্কুলৰ পৰা আৰম্ভ কৰি আজি কলেজলৈকে আপোনালোকৰ কাৰণে যাব পাৰিছোঁ যে ছাৰ বাইদেউ মেম ছাৰ বাইদেউ সকলোকে একদম বহুত ধন্যবাদ যে আপোনালোকৰ কাৰণে আজি আমি কলেজত যাবলৈ পাৰিছোঁ তো সকলোকে একদম ধন্যবাদ কৈ থাকিলেও শেষ নহয় তো ধন্যবাদ বলক এতিয়া আমি গাড়ীখন আহিলে যাওঁ আৰু এতিয়া লেটছ গো গাইজ গাড়ীখন আহিলে আপোনালোকক লগ পাইছোঁ এতিয়া তো এতিয়া ডাইৰেক্ট গাড়ীখন আহক তাৰপিছত আপোনালোকক দেখাছোঁ যে মানে এতিয়া যামগৈ আৰু এতিয়া ৰখি দিওঁ আৰু অলপমান 8:49 হ'ল 8টা বজাত আহিব চাগে তো যিয়ে নহওক আহিবলৈ দিয়ক তো এতিয়া ৰখি দিওঁ অলপ সময় বহুত বেয়া লগা কথা যে আজি মানে এটা যোৱাকালি মানে ভিডিঅ' আপলোড কৰিছিলোঁ কিন্তু মানে আজি ৰাতি ভিডিঅ' আপলোড কৰিছিলোঁ এটা ভিডিঅ'টো আপলোড হ'ব অলপমান 77 হৈছিলে তাৰপিছত সেইখিনি নেগেল মানে অলপমানকৈ যাবলৈ বাকী আছিলে কি হ'ল জানেনে মানে একদম কি ক'ম আপোনালোকক একদম সেই ব্লগটোত মানে সেই ভিডিঅ'টোত মানে যি দেখাইছিলোঁ আপোনালোকক মানে অলপমান হ'লেও হাঁহি আহিল হয় কিন্তু আপোনালোকে বহুত ভাল পালোঁ হয় কিন্তু সেই ভিডিঅ'টো মানে একদম ডিছকাৰেক্ট কি বাজে কয় সেইটো কৰিছে মানে ইউটিউবে তো আমাৰ ভিডিঅ'টো সেই মানে আপলোড কৰা মানে পাব্লিক কৰাই নহ'ল মানে একদম আপলোডে নহ'ল আধালৈকে হয় তো একদম বহুত বেয়া লাগছে মানে ইমান কষ্ট কৰি এটা ভিডিঅ' বনোৱা যায় তো তাৰপিছত যদি আৰু এইবিলাক ডিছকাৰেক্ট কিবা হৈ যায় তো বহুত বেয়া লাগে দিয়াচোন আৰু একদম বহুত বেয়া লগা তো তথাপিও আজি যাবলৈ আজি আৰু কলেজত যাব ফূৰ্তি কৰিব লাগে তো এতিয়া আহক বাছখন তাৰপিছত আমি যাওঁ লেটছ গো আপোনালোকক ডাইৰেক্ট বাছখনত দেখাই আছোঁ ৰ'ব এতিয়া আমি আহি পালোঁ মিৰ্জা এইফালে হৈছে মিৰ্জাখন এইখন তো এইফালেদি আমি যাব লাগিব এতিয়া তো এইফালে মানে বহুত দূৰ যাব আছে খোজকাঢ়িব আছে এতিয়া তো আমি খোজকাঢ়ি যাই থাকোঁ এতিয়া আপোনালোকক দেখাইছোঁ আগত গৈ তো এতিয়া মানে টিকেটটো আহিব নাপালোঁ না কাৰণ আমাৰ সেইখিনি মানে ক্ষমতাই নাই তো এতিয়া মানে অলপৰ লগতে আজি গৈ আছোঁ তো এতিয়া লেটছ গো গাইজ আপোনালোকক ডাইৰেক্ট গৈ এতিয়া আমাৰ আৰবিতে লগ পাই আছোঁ আপোনালোকক আৰু এইখিনি বস্তুখিনিও দিব আছে ডিম চিম তো সকলো দেখাম আপোনালোকক তো এতিয়া লেটছ গো ডাইৰেক্ট দেখাইছোঁ সেইফালে গৈ তো এতিয়া খোজকাঢ়ি যাই থাকোঁ বলক এতিয়া আমি আহিছোঁ কলেজৰ ভিতৰত তো এইফালে চাওক সকলোৱে মানে এতিয়া এনজয় কৰি আছে যিহেতু আজি প্ৰথম আহিছোঁ না তো প্ৰথমতেতো একদম ক্লাছ নব তো এতিয়া ফ্ৰী কিতাপো অহা নাই তো সেইকাৰণে মানে সকলোৱে এতিয়া এনজয়ত লাগি গৈছে তো এইফালে আমাৰ ভুৱন ভাইটিও আহিছে তো কেনে আজি ভালে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে ফাৰ্ষ্ট কলেজ তো কেনেকুৱা ভাই ভালতো বেকাৰ হাতিয়া
তো এতিয়া মানে সকলোৱে এনজয় কৰি আছে আৰু আজি যিহেতু মানে অলপমান মানে ফুৰিব দিছি তো আজি চিনাকি হ'ল মাষ্টাৰবিলাকো মানে ক'লে যে কি হ'ল তো এতিয়া আমি এইফালে মানে আপোনালোকক এইফালে দেখাওঁ বোলক এতিয়া এইফালে যাওঁ আমি তো এতিয়া মানে সকলো কলেজখন দেখাওঁ আপোনালোকক এতিয়া মজাকৈ তো এতিয়া আমি বহুত গৰম লাগিছে তো সেইকাৰণে বহি আছোঁ তো এতিয়া অলপমান পিছত মই সেইফালে গৈ আপোনালোকক দেখা দিম মানে কি আছে মানে আৰু এতিয়া আৰু টিচাৰকেইটাকতো দেখাব নোৱাৰোঁ নহ'লে তাতে গ'লোঁ আৰু এতিয়া আৰু গালি চালি দিব তো সেইকাৰণে আৰু মানে গেটটো দেখাম আপোনালোকক তাৰপিছত সিফালে যাম তো সেইফালে সকলো দেখাম আজি তো এতিয়া অলপমান বহি লওঁ ৰ'ব তাৰপিছত দেখাছোঁ এইফালে অলপ সময় এইফালে মানে সিফালে মাতিছে অলপমানকৈ তো এতিয়া কিবা বোলে কাম ধান্দা আছে হা গালি দিলে দিয়ক যাৱা তো সেইফালে যাব লাগিল এতিয়া তো এতিয়া মানে কিবা হয় তে ষ্ট'ৰ ৰুম চাগে তো এইফালে আমি যাব লাগিল এতিয়া যাবলৈ কিয় মাতিছে চাই হ'ব যাওঁ হয় চিষ্টেম কৰিব মাতিছে চিষ্টেম তো সেইফালে গৈ আছোঁ এতিয়া চাওক আমাৰ এইখনে হৈছে স্কুল বুলি ক'ব পাৰি আছোন সেইফালে হৈছে ছেকেণ্ড ইয়াৰৰ তো সেইফালে হৈছে ফাৰ্ষ্ট ইয়াৰ তো সেইফালে গৈ আছোঁ এতিয়া তো এতিয়া দেখাছোঁ বোলক তো এতিয়া মানে জাতীয় পতাকা কিবা হেৰি উত্তোলন কৰা হৈ চাগে তো এতিয়া যাওঁ বোলক সেইফালে এইফালে চাওক এয়া হৈছে ইফালে হা চাওক গাইজ এয়া হৈছে আমাৰ প্ৰথম মানে ক্লাছ কৰা যিটো ৰুম হ'ব তো এতিয়া মানে অলপমান এতিয়া ক্লাছ আছে এইফালে এই আৰু দে আৰু যিটো মানে ক্লাছ খতমে হৈ গ'ল তো এতিয়া মানে ক্লাছ চালাছো নাই আৰু তো এতিয়া মানে 12টা বাজি গ'ল তো আজি মানে ছুটি কলেজ তো এতিয়া আমি ঘৰত যাব পাৰিম তো সকলোকে এতিয়া বাই বাই ঘৰত যাবি দে আমি আজি আৰু ৰুমতে থাকিব লাগিল তো ইয়াৰ আমাৰ কেকেনাৰ তো আজি ৰুমতে থাকোঁ আমি এইফালে চাহ আহোঁ বোলো এতিয়া অলপমানকৈ এইফালে আমি ঘূৰি পাকি আহোঁগৈ এইফালে তো এইফালে মূৰ্তিকেইটা চাওঁ সৰস্বতীৰ মা আৰু এই কিবা এজনৰ এইফালে যাওঁচোন একবাৰ যা নাই এইফালে ঠিক এইফালে তো এয়া চাওক আমাৰ ভিতৰৰ পৰা এনেকুৱা কলেজখন তো এইফালে সৰু চলিবিলাকৰ আৰু এইটো হৈছে আমাৰ ক্লাছটো য'ত মানে য'ত নেকি আমি ক্লাছ কৰোঁ তো এইফালে হৈছে টিচাৰৰ ৰুম তো এতিয়া আমি হাফ টাইমত ফুৰিবলৈ যাম আৰু আইফোনৰ কোৱালিটিৰ কেমেৰা চাওক কেনেকুৱা নতুনকৈ কলেজত আহিছে ছবিটো তো এনেকৈ এতিয়া যাওঁ ব'লক আৰু বাহিৰত এয়া হৈছে আমাৰ কলেজ তো মানে আৰু স্কুলে নহয় এইখন আৰু এইফালে হৈছে ক্লাছ মানে সৰুবিলাকৰ ক্লাছ 8, 9 মানে সেনেকৈ আছে নেকি তো এতিয়া মানে এতিয়া অলপমান আপোনাৰ মানে আহিলে আপোনাৰ মানে বহিব পাৰে আৰু এইফালে হেৰি বহি আছে মানে ষ্টুডেণ্টবিলাকে তো এইখনে হৈছে নৰ্মেল আমাৰ কলেজ তো কেনেকুৱা লাগিল আপোনালোকক দেখালোঁ এই আৰু দেখালোঁ মজাকৈ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট আজি আহি দেখালোঁ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব তো এতিয়া আমি ৰুমত যাব ভাত চাত খাবই তো এতিয়া আৰু ভাতিবিলাক দেখাছোঁ অলপমানকৈ মানে ৰুমগিলা আমাৰ মানে সেই আৰু তো এতিয়া চাওক যাওঁ এতিয়া আমি ৰুমত চাওক আৰু এইখন মানে যোৱা বছৰে এই ফিল্ডখনত মানে পমনদ্বীপ আহিছিলে মানে যোনে আহিছিলে এই ফিল্ডখনত আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে কোনে আহিছিল তো এতিয়া আমি ৰুমত গৈ আছোঁ কাৰণ কলেজ খতম হৈ গ'ল আজি তো এইখন ফিল্ডতে মানে আৰু মানে বছৰে মানে গোটেইটো বছৰতে মানে এইবাৰো মানে হেৰি দুৰ্গা পূজাত এতিয়া ৰাৱণ ফুৰিব তো আমি চাবলৈ চেষ্টা কৰিম যদি থাকোঁ মানে ৰুমত যদি ক'তো নাযাওঁ মানে ফুৰিবলৈকে তো এইফালে আছে পাৱাৰ হাউচটো নহয় কিন্তু ৰখাই আছোঁ তো এতিয়া আমি গৈ আছোঁ ৰুমত এতিয়া ৰুমতে যাবলৈ এতিয়া আৰু কলেজখন দেখা নহ'ল কিন্তু আপোনালোক কালি দেখাইছোঁ ৰ'ব ভালকৈ আৰু তো আজি আৰু এইখিনিয়ে চাই লওক মজা ইফালে ফিল্ডখন তো এতিয়া মানে যোৱা বছৰ পমনদ্বীপ আহিছিল এইবাৰ বা কোনজন আহে নাজানো সাগৰদ্বীপ আহিব চাগে যিয়ে নহওক এতিয়া আমি গৈ আছোঁ বোলক এইফালে ৰুমত যাওঁ এতিয়া তো ৰাইজ এতিয়া আমি গৈ আছোঁ আমাৰ এইখিনি মানে থ'বলৈ মোৰ ৰুমত গৈ আছোঁ এইফালে আমাৰ দাদাও আহিছে চাইমন দা মানে তেওঁ মানে ৰুমত এতিয়া পানী ল'বলৈ গৈ আছে মানে আগৰ ৰুমটোত তো তেওঁলোকে মানে ৰুমটো চেঞ্জ কৰিছে তো সেইকাৰণে মানে ময়ো বাহিৰে মানে ময়ো লগতে মানে এইখিনি থৈ আহোঁগৈ এতিয়া তো এইফালে গৈ আছোঁ এতিয়া ৰুমত গৈ আছোঁ বোলক এতিয়া খোজকাঢ়ি যাই থাকোঁ এনেকৈ এই মানে ফেনখন মানে থৈ আহিব লাগিবতো কাৰণ সেইদিনা মানে আনিছিলোঁ কিন্তু অলপমান বেয়া হৈছিলে তো সেইকাৰণে আৰু আজি আৰু নতুনকৈ আনিছোঁ তো থৈ আহোঁ এতিয়া ব'লক এইফালে যাব লাগিব মোৰ ৰুমত গ'লে তো এতিয়া লেটছ গ' গাইজ তো ফাইনেলি ৰাইজ আমি এতিয়া হেৰি ৰুমৰ পৰা ফেন থৈ আহিলোঁ তো এইফালে আমাৰ ঠাণ্ডা খাই এতিয়া মানে পানী খাই আৰু এই দাদাৰ ৰুমত গৈ আছোঁ মানে পূৰা আগৰ ৰুমটোত মানে তাতে একদম কিবা কাম আছে তো সেইকাৰণে এতিয়া গৰমখনত গৈ আছোঁ আৰু ঘামি একদম ইমান গৰম বাপৰে আমাৰ গাঁৱত থকা নিচিনা নহয় একদম মানে যি নকওঁ এতিয়া এইফালে গৈ আছোঁ ব'লক এতিয়া আমি যাওঁগৈ এইফালে তো এতিয়া মজাকৈ অলপমান কামখিনি কৰিলোঁ তাৰপিছত ৰুমত যাব লাগিল বেগটো তো এতিয়া আহক যাওঁ এতিয়া এইফালে
তো এইফালে চাওক ৰাইজ এয়া আমাৰ কোনটো দা ৰুমত থাকিলে এইবিলাক কামবিলাক কৰিব লাগে আৰু আপোনালোকে কোনে কোনে ৰুমত আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন তো এইফালে চাওক কিমান কাম কৰিব লগা হৈছে বেচেৰাটো এইফালে এইখিনি মানে আঞ্জা ৰান্ধিব লগা হৈছে ঘৰত থাকি ঘৰত থাকিলে কিমান শান্তি আৰু এতিয়া কিমান সেই কষ্ট কৰিব লাগে চাওক নিজৰ বেদনা নিজেহে বুজি পায় এতিয়া টাইম হৈ গ'ল 6টা বাজিবৰ 6 মিনিট আছে তো এতিয়া আমি গৈ আছোঁ আপোনালোকক মানে নিজা চহৰখন দেখাবলৈ গৈছিলোঁ তো তাকে মানে এতিয়া চাবলৈ গৈ আছোঁ তো এতিয়া এইফালে আমাৰ কুন্দুলা আহিছে তো এতিয়া আমাৰ আগত কছাৰী ৰখি আছে তো এইখন হৈছে আমাৰ কলেজখন তো দিনততো ভালকৈ দেখাই নহ'ল তো এতিয়া গৈ আছোঁ বলক তেওঁক লগ ধৰিব এতিয়া লগ ধৰি মেলি আমি যাওঁ তাৰপিছত দেখাইছোঁ আপোনালোকক মিৰ্জা চহৰ লেটছ এতিয়া আহিছে আমাৰ মানে অলপমান কনফিউজ লাগিছে না কাৰণ নতুন মানুহ নতুন জেগা কেনেকৈ যাম তো সেইকাৰণে মানে আমি এতিয়া গুগল মেপত চাই গৈ আছোঁ যে দক্ষিণ কামৰূপ মানে ছোৱালী হাইস্কুলখন মানে ছোৱালী কলেজখন কোনফালে আছে তো এইফালে আছে গুগল মেপে দেখা আছে কিমান দূৰ সঁচা আজি চাওঁ আহক বলক এতিয়া লেটছ গো এতিয়া এনেকৈয়ে যা আছোঁ এতিয়া বলক আমি যাই থাকোঁ এনেকৈয়ে পালে দেখা আছে আপোনালোকক তো এয়া হৈছে গাৰ্লছ কলেজৰ কেণ্টিন তো গাৰ্লছ কলেজত মানে কোনে কোনে পঢ়ে মানে যোনে ভিডিঅ'টো চাই আছে মানে যদি কোনোবাই মানে পঢ়ে গাৰ্লছ কলেজখনত আপোনালোকে কমেণ্ট কৰি জনাব মিৰ্জাৰ গাৰ্লছ কলেজত মানে কোনে পঢ়ে তো এতিয়া আমাৰ আহোঁতে ৰাতিয়ে হ'ল মানে তো এইফালে গেটটো চাওক ৰ'ব দেখা আছোঁ তো এয়া হৈছে চাওক গাৰ্লছ কলেজৰ গেটটো লিখা আছে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় তো এতিয়া স্থাপিত হৈছিল 1700 নে নহয় বে ক'ত লিখা আছে 2011 মানত হৈছিল চাগে যিমানে নহওক তো এতিয়া আমি কছাৰীক লগ ধৰিব লাগিল ইফালে মানে আমাৰ কছাৰীদা তো এইফালে এতিয়া লগ ধৰি মেলি আমি এতিয়া যাওঁ এতিয়া বলক মিৰ্জা চহৰত যাওঁগৈ অলপমানকৈ দেখাওঁ আপোনালোকক কালি যিহেতু যাম আৰু পৰহি আহিমে দিয়কচোন তথাপি আৰু আজি দেখাই দিয়াটো ভাল অলপমানকৈ তো এতিয়া হয় এইফালে ৰখি আছে তেওঁ তো এতিয়া আমি প্ৰেম নকৰছোঁ আহিয়ে পালোঁ তো এইখিনিক কয় মানে প্ৰেম নগৰ বুলি মানে যি মানে এতিয়া মানে ছোৱালী আৰু ল'ৰাবিলাকে মানে অলপমান সেই কথা হৈ থাকে ন তো সেইকাৰণে মানে এইখিনি কোৱা হয় যে প্ৰেম নগৰ তো আপোনালোকে যদি কোনোবা এতিয়া মানে থাকে আৰু পুলিচ দৌৰা খাব পাৰে পুলিচে মানে দৌৰাব দিয়াচোন মানে ছোৱালীৰ লগত থাকিলে আৰু বুজি পাইছে আপোনালোকে তো এইফালে আমাৰ দাদাই ৰখি আছে তো এতিয়া আমি গৈ আছোঁ তো চাই এতিয়া দেখাইছোঁ বলক আপোনালোকক মজা কিমাননো বাৰ ক'ম চহৰত যাই আছোঁ বলক এতিয়া কথা পাতি আছোঁ তো এতিয়া লেটছ গো দেখাইছোঁ ফাইনেলি ৰাইজ আমি আহি পেলাই এইফালে মিৰ্জা চহৰ তো এইখনে চাওক আৰু ইয়াৰ বিল্ডিংবিলাক দেখি মানে এটাই কথা মনত পৰে ফোনত এনেকুৱা বিল্ডিং যদি দুটামান থাকিলে হয় না মানে একদম কি ক'ম আৰু আপোনালোকক ইমান ভাল লাগিছে মানে দেখি একদম কি ক'ম আপোনালোকক বাপৰে বাপ তো এতিয়া আমি আহিছোঁ এইফালে তো এতিয়া আপোনালোকক দেখাইছোঁ তো এতিয়া মানে আৰু এই কিমান 6টা 18 হ'ল তো 7টাৰ আগতে যাবলৈ দিছে আমাক তো আমি সোনকালে যাব লাগে তো এতিয়া অলপমান কিবা খাওঁগৈ তো এতিয়া মানে বস্তু বহুত মোৰ ফেভাৰেট খাবলৈ মন গৈছে তো এইটো বা বস্তুটো আছে নাই এতিয়া তো চাইডত মানে ফটোটো দেখাই দিছোঁ আপোনালোকক সেই বস্তুটো মানে খাবলৈ মন গৈছে এতিয়া তো এতিয়া বা আছেনে নাই তো এতিয়া চাওঁগৈ বলকচোন যদি আছে খাওঁগৈ এতিয়া মজা লাগিব যদি খাব পাওঁ আৰু এইবিলাক বিল্ডিংবিলাক চাব না কিমান ভাল লাগিছে মানে তো আৰু ইভিনিং ফুৰিবলৈ আহিলে কিমান ভাল লাগে মানে মিৰ্জা চহৰখন না অলপমান আমাৰ গাঁৱত থাকোঁ তো সেইকাৰণে অলপমান চহৰত আহি ভাল লাগে দিয়াচোন তো সেইকাৰণে মানে অলপমান আপোনালোকক দেখাম বুলি ভাবিলোঁ তো আমিও আহিলোঁ অলপমানকৈ ফুৰিবলৈ তো এইফালে চাওঁ এতিয়া বলক আমি ঢেকীয়া কলেজখনো চাম এতিয়া এইফালে আহক যাব লাগে এতিয়া লেটছ আহি পালোলে এইফালে হৈছে আৰু কিতাপৰ দোকান তো এইফালে আমি গৈ আছোঁ ঢেকীয়া কলেজৰ ওচৰত আছে না ব্ৰ বস্তুটো বোলো আছে না নাই বোলে আহিছিলে মানে সেইটোতো নাপালে একদম বহুত বেয়া লাগিলে কালি খাম দে মানে কালি যাওঁতে ঘৰত যাওঁতে তো কালি মানে খাই যাম আৰু এইখন হৈছে মোৰ সপোনৰ কলেজ যিখনত মানে আহিব নাপালোঁ কাৰণ আমাৰ সেইখিনি ইমান অকাতে নাই দিয়াচোন আমাৰ আহিবলৈকে তো কিমান ভাল লাগে এইখন কলেজ দেখি মানে সেইফালে ভিতৰতো আৰু বহুত ভাল লাগে তো এতিয়া আমি এতিয়া কিবা এটা খাই লওঁ আৰু ঠাণ্ডা বস্তু মানে তো এতিয়া খাই মেলি যাওঁগৈ আৰু এইফালে চাইকেল আছে তো আপোনালোকে আহিলে চাইকেলো ল'ব পাৰে এতিয়া কি খাওঁ এতিয়া বলক তেতিয়া যি খাই লওঁ খাই আৰু যা মানুহটো কিমান 50 টকা লয়
বস্তুটো নাপাওঁতে তো এতিয়া আমি পৰঠাকে খাওঁগৈ। তো এতিয়া মানে অলপমান ভোকো লাগিছে দিয়াচোন। তো এতিয়া মানে ভাত খোৱা শান্তি নহয়, ঘৰৰ নিচিনাকৈতো নহয়। তেতিয়া আমি তাকে খাবলৈ গৈ আছোঁ এতিয়া। তো লেটছ গ' গাইছ। এইফালে আছে জিম, যদি আপোনালোকে কোনোবাই জিমত আহিব খোজে এইফালে আহিব পাৰে। তো এতিয়া আমি গৈ আছোঁ এইফালে বোলে ক'ৰবাত গাড়ী লিক নে কিবা দোকান আছে। তো আমাৰ মানে গাঁৱৰ ওচৰতো আছে গাড়ী লিক নাম। তো এইফালে আমি গৈ আছোঁ এতিয়া। এইখন দোকানত এইখন দোকানত খাই পাইছোঁ মই পিছে বলক এতিয়া আমি খাওঁগৈ কিবা এটা খাই মেলি এতিয়া যাওঁ আৰু ঘৰতে আৰু কি কৰিম আৰু দোকানত। তো এইফালে চাওক এই মানে এইখন দেখাই দিছোঁ আপোনালোকক। মানে এই কোনটোলে খাব এতিয়া এই বেগ ৰোলটো 40 টকা, আমি খাম এগ ৰোলটো 50 টকা। তো এতিয়া আমি অৰ্ডাৰ দিছোঁ। তো এতিয়া সেইফালে এতিয়া বনাইছে। তো এতিয়া আমি খাই মেলি এতিয়া যাবই। মানে পৰঠা বিচাৰিছিলোঁ কিন্তু পৰঠা নাই বোলে। এতিয়া আমি ইয়াকে খাওঁ। তো এতিয়া খাই মেলি যাওঁ বলক এতিয়া আৰু খাই ল'ব প্ৰথমতে হ'ব দিয়ক। তো এইফালে আমাৰ খাওঁ অৱস্থা হৈ গ'ল। তো এতিয়া খাওঁ আৰু যাওঁগৈ। তো হাতটো ধুই লওঁ ৰ'ব এইফালে। তো মানে আমাৰ খানা পিনা হৈ গ'ল এতিয়া। তো এতিয়া আমি গৈ আছোঁ ৰুমত। এতিয়া যাওঁ বলক ৰুমতে আৰু এতিয়া লেটছ গ' ডাইৰেক্ট ৰুমত। আপোনালোকক মই যে কৈছিলোঁ মানে এতিয়া আমাৰ মানে বাছখন যাব সময় হ'ব এতিয়া মানে আৰু এতিয়া মানে ভিতৰত সোমালে আৰু ক্লাছ কৰি মানে ওলাব নোৱাৰিম। তো এতিয়া মানে হাফ টাইম দিছে। তো সেইকাৰণে মানে আজি ঘৰত যাব লগা হ'ল। কাৰণ সেইকাৰণে কৈছিলোঁ আমি আপোনালোকক মানে মই যে ৰুমত থাকিব লাগিব সেইকাৰণে। তো ক্লাছ কেইটা মানে নাপাওঁ না মানে এতিয়া যদি নাযাওঁ এতিয়াই তো তেতিয়া কৰিতো মানে বাছখন যোৱাৰ সময়ত ওলাব নিদিব ন ৰুমৰ পৰা। তো সেইকাৰণে মানে কলেজৰ পৰা তো সেইকাৰণে মানে এতিয়াই ওলালোঁ। তো আজি মানে কালি ব্লগটো খতম কৰা নহ'ল। তো আজি গৈ আছোঁ এতিয়া। আৰু সেইটো যে বস্তুটো মই কালি দেখিছিলোঁ আপোনালোকক সেই বস্তুটো যদি আজি পাওঁ খাওঁ। তো এতিয়া এইফালে ইহঁতে মানে ক্লাছ এৰিলে। আজি মোৰ কাৰণে সকলোৱে এৰিব লগা হ'ল, বৰ বেয়া লাগিলে। কালি থাকিম দে, কালিৰ পৰা ৰুমত থাকিম। তো এতিয়া টাইম হৈ গ'ল 12:25। তো এইফালে চাওক আমাৰ কলেজখন বাহিৰৰ পৰা কেনেকুৱা। তো এইখন হৈছে পৱনদ্বীপ বহা ফিল্ডখন। এতিয়া আহিব সাগৰদ্বীপ। তো এতিয়া আমি ঘৰত গৈ আছোঁ, মিৰ্জাত গৈ আছোঁ এতিয়া। তেওঁলোকে মানে থ'ব যাব আৰু ছাতিখনো লৈ আহিছোঁ কাৰণ বহুত বৰষুণটো আহোঁ আহোঁ কৰিছে, জিলমিল কৰি আছোঁ। তো সেইকাৰণে লৈ আহিছোঁ। এতিয়া বলক আগত গৈ আছোঁ আগত। চৰি ভাই কলেজ আজি কলেজ কৰিব নাহিলোঁ, একদম বেয়া চৰি। যাওঁ বাই, কালি আহি আছোঁ বাই বাই। এই ক্লাছ কেইটাই হোৱাটছএপ কৰি দিবি যা। তো এনেকৈ আমি ওলাই দিলোঁ ইয়াৰ পৰা। তো এইফালে হৈছে আমাৰ কলেজখন বাহিৰৰ পৰা এনেকুৱা। তো এইফালে আছে চিলিণ্ডাৰ সেই মানে গেছৰ হেৰিটো। তো এতিয়া আমি এইফালে এইকেইটা কিয় কালি ৰুমত থাকিব দিয়াৰ কাৰণে আজি যাওঁ কালি আহি আছোঁ লৰ চলাখন যাৱা কাম নাই ভুঁহিৰ ইমান পইচা খৰচ কৰি যাওঁ গৈ আছোঁ এতিয়া। একদম বৰষুণটো দিছি, আমাৰতো চলা আজি গেল চেছ খাব এতিয়া। তো আমাৰ একদম নতুন চলা চেছ আৰু আজি চেছ চেছ চেছ। তো এনেকৈ এতিয়া যাব লাগিল আৰু বহুত দূৰ আছে যাবলৈ। যাই থাকোঁ বলক কেনেকৈ একদম চলা চেছ, ৰ'দটো নাইয়ে বৰষুণটো দি আছে। তো এতিয়া আৰু চলাখন আৰু গেল আৰু আজি চেছ। এতিয়া যদি গাড়ীখন আহিলে মজাকৈ তো ইফালে তো এতিয়া যাওঁ বলক কেনেকৈ আৰু হে ভগৱান অলপ সময় বৰষুণটো চুটোতো খোৱা নহ'ল। তো এতিয়া আমি আইচক্ৰীমকে খাওঁ, আইচক্ৰীম এটা খাই এতিয়া যাওঁ বলক এতিয়া ঘৰতে আৰু বাছখনো আছে এইফালে। তো এতিয়া আমি ওলাই মেলি এতিয়া যাওঁগৈ এইফালে, ইমান যামো বাপেকৰে। তো এতিয়া খাই লৈছোঁ, খাই পেলাই আপোনালোকক দেখাইছোঁ ৰ'ব মজাকৈ। এইফালে চাওক ৰাইজ, এয়া হৈছে আমাৰ মিৰ্জা চহৰখন। এতিয়া মজাকৈ ফাইনেলি আমাৰ ৰুটটো ওলালে। এতিয়া টাইম হৈ গ'ল 12:54। তো আমাৰ গাড়ীটো যাব 2টা বজাত। তো এতিয়া মানে কি কৰোঁ কি নকৰোঁ একদম আধা লাগি গৈছে, এই আমনি লগা যে কয়। তো সেইটো লাগি গৈছে মানে। এইফালে চাওক কিমান ট্ৰেফিক জামত এতিয়া মানে কথা পাতি যাব নাই আহি লওঁ ন। তো এইফালে আমাৰ ছাৰ সকলো আছে আৰু মানে কি কৰোঁ এতিয়া, কি কৰোঁ কি কৰোঁ কি কৰোঁ কি কৰোঁ কি কৰোঁ। তো এতিয়া আমি কি কৰোঁ ভাবি আছোঁ ৰ'ব, আপোনালোকক দেখাছোঁ ৰ'ব কি কৰোঁ। এতিয়া মানে মোৰ পইচাও নাই, 10 টকা আছে মাত্ৰ আৰু গাড়ী ভাড়াটো আছে 50 টকা। তো এতিয়া তো এতিয়া মানে কি কৰোঁ, এইফালে যাওঁ ৰ'ব প্ৰথমতে। মানে হেৰি গাড়ীখন যাব সময় হোৱা নাই। তো এতিয়া 1 ঘণ্টা আছে আৰু মানে 2টা বজাত যাব। তো এতিয়া আমি মানে অলপমানকৈ ফুৰি আহোঁগৈ এম বজাৰত, আপোনালোকক দেখাওঁগৈ এনেই আৰু হিৰোগিৰি দেখাওঁগৈ তাতে যাবলৈ। এতিয়া এনেই বস্তুবিলাক চাই মেলি আহোঁগৈ, আপোনালোকক দেখাওঁগৈ। একদিনো দেখা নাই মানে এম বজাৰখন আপোনালোকে নিশ্চয় দেখিছে। তো সেইখনকে আজি আকৌ এবাৰ চাই আহোঁ বলক এতিয়া, এনেই ফুৰি আহোঁগৈ চালা। আপোনালোকক মানে এটা কথা কৈ দিওঁ যে মানে মই ড্ৰেছটো চেঞ্জ কৰিলোঁ, মানে ইমান বৰষুণ দি আছিল যিহেতু খাওঁ হ'ব বুলি ভাবিলোঁ। তো সেইকাৰণে এতিয়া মানে খুলি দিলোঁ, খাওঁ হ'ব দিয়াচোন এতিয়া আৰু বেগতে ভৰাই দিলোঁ আৰু যিয়ে নহওক। তো এতিয়া আমি ফাইনেলি আহি পেলাই এম বজাৰ এইফালে।
তো এম বজাৰ এইফালে চাওক, এম বজাৰখন পালোঁ। তো এতিয়া ভিতৰত যাওঁ বলক, ভিতৰত কি কিনো আছে আপোনালোকে দেখা হোগৈ, ময়ো চাওঁগৈ, বহুত দিন যোৱা নাই। যাওঁ বলক এতিয়া অলপমান আড্ডা মাৰি আহোগৈ। চাওক 50% অফো দি আছে, যদি আপোনালোকে আহে আৰু লৈ যাব পাৰে ইয়াৰ পৰা মজাকৈ। তো এতিয়া মানে যিটো ফিলিংছ পাম ন মানে ভিতৰত গৈ একদম ঠাণ্ডা ঠাণ্ডা। অহ গড একবাৰ দিলা দে। এইফালে চাওক এতিয়া আমি সোমাই গ'লোঁ, এতিয়া মজা ঠাণ্ডা ঠাণ্ডা লাগিছে। অ' মাই গড ইমান ঠাণ্ডা লাগিছে মানে। এইফালে চাওক কেম্প বজাৰৰ এতিয়া মানে মিউজিকৰ লগতে চাই লওক আৰু ভিতৰত আৰু মই ইমান বুকি নাথাকোঁ, তো আপোনালোকে আমনিও পাব। এতিয়া চিনেমেটিকৰ এতিয়া চাই লওক এতিয়া মজা। तेरे शहर महल का बजरा साफा चोरी पे साफा कदी आर पार ना ब्लैक ट्रेन भी चले देख मारे ट्रेन का तोड़ना कोई बेटा सूर या तो ब्रेन ना देख रहा हूँ साफ बन रहा ब्रांड से आज करे कोकी सा तो मारे ट्रेन से रहना कदी दर्दे बोलना कदी दबड़े दुनिया में हमने करने से कभी तोड़ा से दिल मारे তাৰপৰা আহিলোঁ, মোজাকৈ চাই আহিলোঁ, মজা লাগিল, ভাল লাগিল। তো বহুত দিন মূৰত এম বজাত এতিয়া মানে একদম বাহিৰত আহি মানে যিটো গৰম লাগছি না মানে তাতে ভিতৰত এ চি লগোৱা আছে, তো তাতে মানে একদম মজা ঠাণ্ডা লাগিছিল। তো এতিয়া মানে যেতিয়া বাহিৰত আহিলোঁ একদম চেছ চেছ। তো এতিয়া এইফালে গৈ আছোঁ। তো এতিয়া আৰু 1 ঘণ্টা আছে বে, 1 বাজিলে। তো আৰু 1 ঘণ্টা কি কৰোঁ চাওঁ ৰ'ব। তো আৰু চুপাৰ মাৰ্কেটত যাওঁ নেকি, কিবা এটা বস্তুমান চুৰ কৰি আনিব মানে নাযাওঁ দিয়ক, এইবিলাক কাম নকৰোঁ। তো এতিয়া আমি ঘৰত যাওঁ আৰু আমাৰ হেৰি গাড়ীখনে যাব। 1 ঘণ্টা ৱেইটিং কৰোঁ, যি কৰোঁ পাৰোঁ কৰোঁ মানে আৰু চাওঁ দিয়ক এতিয়া কি কৰোঁ আৰু দেখা আছোঁ ৰ'ব আপোনালোকক। নীলিৰা আহিছে, আমি বহুত দিন মূৰত চাওক না, কিমান দিনৰ মূৰত ঘৰ আহি পালোঁ, মানে আমাৰ গাঁওখন আহি পালোঁ। তো কিমান মনত পৰিছিলে মানে আৰু ৰুমতনো কেনেকৈ থাকিম। তো এদিন থাকোঁতে মানে তেনেকুৱা অৱস্থা আৰু মানে ডেইলি থাকিবলৈ লাগিলেতো একদম কেনেকুৱা লাগব বাপৰে বাপ। এই গাঁওখন এৰি থাকিব পাৰিম নে গাইজ? কিমান ধুনীয়া চাওক, কিমান এই গাঁওখন এৰি এই মিৰ্জা চহৰত থাকিব লাগিব বাপৰে ভাবক কিমান মানে ক্লাছ নাপাওঁতো মানে অলপমান হেৰি সেইটোৰ কাৰণে থাকিব লগা হ'ল, নহ'লেতো বাকী একো প্ৰব্লেমে নাই। যদি গাড়ী সময়মতে আহিল হয়, যেতিয়া আহিল হয় তেতিয়া মানে ভাল হ'ল হয়। কিন্তু এখনেই গাড়ী, এখনেই লাইন বাছ। তো এতিয়া মানে আৰু কি কৰোঁ, তো উপায় নাই নাথাকিলে। তো ইমান দিনৰ মূৰত ভাল লাগছে আজি আৰু মিৰ্জাৰ পানী একদম যিহে আপোনালোকে নিশ্চয় জানে। তো আজি ঘৰৰ পানী খাম, কিমান ভাল লাগিব আজি। তো একদম ঘৰখন এৰি যাব ইচ্ছা নাই আৰু তাত নাথাকোঁ নেকি, নাথাকিলেও নহ'ব এতিয়া। তো যিহেতু বস্তুবিলাক থৈ আহিছোঁ, তো কালি পৰহিমানতো মই মানে থাকিম আৰু তাতে। তো কিমান ভাল লাগছে বহুত দিন মূৰত এইখন স্কুলখন, ইয়াৰ পৰাই ডাঙৰ হ'লোঁ। প্ৰথমতে ইয়াৰ পৰা, তাৰপিছত আৰু ইয়াত, তাৰপিছত আৰু গ'লোঁ হাইস্কুলত, তাৰপিছত তেনেকৈয়ে গ'লোঁ আজি কলেজত। আজি কলেজৰ পৰা আহিলোঁ, কিন্তু ড্ৰেছ খুলি লৈছোঁ কাৰণ তেতিয়া কৰি কৈছে মোৰ বৰষুণ দিছিল বুলি। তো কিমান ভাল লাগছে চাব গাইছ, কিমান দিনৰ মূৰত ঘৰত আহিছোঁ আজি, মাত্ৰ এদিনৰ মূৰত। তথাপিও ইমান ভাল লাগছি, মানে মনটো একদম বুজাব নোৱাৰে কি ক'ম, ইমান ভাল লাগছি। অ' ভাই চাপ। তো যাওঁ বলক এতিয়া ঘৰত, আৰু ব্লগটো ঘৰতে শেষ কৰিম বলক আজি বলক এতিয়া ঘৰত যাওঁ।